ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এনএমএছ পৰীক্ষা গমে পাইছা পৰীক্ষাটো পিছুৱাই হৈছে অৰ্থাৎ ডিচেম্বৰ 13 তাৰিখে হ'ব সো আমি আলোচনা কৰি আছিলো তোমালোকৰ যিখন যোৱা বছৰ এমএটি পেপাৰ এটু জেড বিশ্লেষণ কৰি আছো আমি এইটো লাষ্ট পাৰ্ট আজি ক্লাছটো আমি শেষ কৰি দিম সো যিসকল ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছত জড়িত আছে তোমালোকতো আটাইখিনি আমি 100% কমপ্লিট কৰি দিমেই আৰু যিসকল অনলাইন ক্লাছত নাই তোমালোকে সোনকালে জইন হ'ব পাৰিবা যেহেতু সময় বহুতে আছে বহুতে কৈ আছিল ছাৰ যেহেতু সময় নাই এতিয়া পৰীক্ষা জইন হ'লে পাৰিম নে এতিয়া সময়টো বহুত হৈ গৈছে এমাহতকৈ বেছি সময় আছে সো তোমালোকে জইন হ'লে হ'ব পাৰিবা ঠিক আছে মাত্ৰ 199 টকা 299 টকা আছিল এতিয়া কমাই 199 টকা কৰা গৈছে সো যিসকল ছাত্ৰই জইন হ'ব বিচাৰে সকলো পাবা 5 বছৰৰ কুৱেশ্যন এনসাৰ লগতে আটাইখিনি মানে পৰীক্ষাটো পাছ কৰিব লাগিলে 100% সম্পূৰ্ণ কোৰ্স ক্লিয়াৰ কৰি দিয়া হ'ব ঠিক আছে লাইভ ক্লাছৰ জৰিয়তে সন্ধিয়া 7 বজাত হয় গতিকে এইটো হৈছে ৰেকৰ্ডেড ক্লাছ অৰ্থাৎ পাব্লিক কৰা হৈছে সো ইম্পৰ্টেণ্ট ইউটিউবত যদি বহু ছাত্ৰ জড়িত হৈ আছে তেওঁলোকক কিছু সহায় কৰিব পৰা যাব অৰ্থাৎ 60% ইউটিউবত থকাখিনি হেল্প কৰা হ'ব আৰু 100% হৈছে যিসকল অনলাইন ক্লাছত আছে ইয়াত চোৱা প্ৰথম আছে 74 নম্বৰ এটা কেনেকৈ জইন হ'বা হোৱাটছএপ নম্বৰটো এছএমএছ কৰিলে হ'ল তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখনৰ নাম তাৰ পিছত আমি স্কেনাৰ এখন পঠিয়াই দিম তাতে তোমালোকে 199 এটা পেমেন্ট কৰি তোমালোকে কি কৰিলে হ'ল স্ক্ৰিনশ্বটটো পঠাই দিলে হ'ল বা ফোন কৰিলেও পাব ফোনো আমাৰ 24 ঘণ্টাই পাব জাস্ট ক্লাছৰ সময়খিনি আমাৰ ধৰাৰ সুবিধা হয় বাকিখিনি টাইমত পাই যাবা এটা 74 নম্বৰত কি আছে এটা নিৰ্দিষ্ট পদত ASSAM নাম ETTEN তেতিয়া LORD কেনেকৈ কড কৰা হয় চোৱা এইটো চোৱা এইবিলাক অলপমান প্ৰেক্টিস কৰিবই লাগিব আমি প্ৰেক্টিসটো কৰিয়ে আছো ক্লাছত এইবিলাক কাৰণ এইবিলাক হঠাৎ তোমালোকে মাইন্ডত নাহিব বুজি পাইছে নে অলপ প্ৰেক্টিস কৰিব লাগে এছামটো কি পাইছে ETTEN পাইছে ETTEN কেনেকৈ হ'ল আমি সেইটো চাব লাগে চোৱা ইয়াত বস্তুটো আছে এৰ পিছৰ ভাৱেলটো কি ভাৱেল মানে এ ই আই ও ইউ মানে ভাৱেলৰ পিছৰ ভাৱেলটো কি লাগিব এটো ভাৱেল এটো ভাৱেল এৰ ভাৱেলৰ পিছৰ সংখ্যাটো কি হ'ব পিছৰ ভাৱেলটো কি হ'ব এ ই টো হ'ব এৰ পিছত ই হ'ব নহ'ব গতে এ ভাৱেলৰ পিছত সংখ্যাটো ই হ'ব এছৰ পিছৰ সংখ্যাটো এছৰ পিছত কি হ'ব কাৰণ বাকিকিটা কনসোনেন্ট এ ই আই ওৰ বাহিৰে বাকিকিটা কনসোনেন্ট পাঁচটাৰ বাহিৰে গতে এছৰ পিছৰ কনসোনেন্টটো কি হ'ব টি হ'ব এছৰ পিছৰ কনসোনেন্ট টি হ'ব এৰ পিছৰ ভাৱেলটো গমে পাইছো ই হ'ব এমৰ পিছৰ কনসোনেন্টটো কি হ'ব টি হ'ব এন হ'ব মানে গম পাইছা তোমালোকে ভাৱেলৰ পিছত ভাৱেলটো লিখিব লাগিব আৰু কনসোনেন্টৰ পিছত কনসোনেন্ট লিখিব লাগিব বুজি পাইছা কনসোনেন্ট কি বাকিকিটা বি সি ডি ইটো নহয় এফ জি বাকিকিটা এ ই আই ও ইউ বাহিৰে বাকিকিটা কনসোনেন্ট গতে তোমালোকে কি কৈছে এটো ভাৱেল নহয় এই ভাৱেলৰ পিছত আকৌ ভাৱেলটো কি হ'ব ই হ'ব ইটো লিখিব লাগিব এস টো কনসোনেন্ট এছৰ পিছৰ কনসোনেন্ট কি হ'ব টি এস টো কনসোনেন্টৰ পিছত টি এটো ভাৱেলৰ পিছৰ সংখ্যাটো কি হ'ব ই হ'ব এমৰ পিছত কি হ'ব এন হ'ব ঠিক আছে গতে এনেকুৱা প্যাটাৰ্নত আছে তেতিয়া লৰ্ড কি হ'ব এল ও আৰ ডি চোৱা এল ও আৰ ডি চোৱা এলৰ পিছৰ সংখ্যাটো কি এল এম হ'ব কাৰণ এলৰ পিছৰ কনসোনেন্ট এম হ'ব ওৰ পিছৰ ভাৱেলটো কি চোৱা ওৰ ভাৱেল ওটো ভাৱেল যেটো ওৰ পিছৰ ভাৱেলটো কি হ'ব ইউ হ'ব এটা আমি কি দিম ইউ দিম আৰৰ পিছৰ সংখ্যাটো কি হ'ব এস হ'ব আৰ এস আৰু ডিৰ পিছৰ সংখ্যাটো কি হ'ব ডিৰ পিছত কি পাম ই পাম চোৱা ডিৰ পিছৰ সংখ্যাটো ইটো কিন্তু ভাৱেল আকৌ ভাৱেলটো লিখিব নোৱাৰা ডিৰ কনসোনেন্টটো কি হ'ব এফ হ'ব নহয় ডিৰ পিছৰ কনসোনেন্টটো ভাৱেলটো লিখিব নোৱাৰা এফটো লিখিব লাগে কাৰণ ডিৰ কনসোনেন্ট পিছৰ কনসোনেন্টটো এফটোহে হ'ব গতে বহুতে ভুল কৰে গতে কি হ'ব এফ হ'ব এন ইউ এছ এফ গতে ইটো দি দিলে ভুল হ'ব কাৰণ ইটো এটা ভাৱেল কনসোনেন্টৰ পিছত কনসোনেন্টটোহে লিখিব লাগিব গতে অপচন কোনকেইটা আছিল এম ইউ এছ এফ হ'ব ইয়াৰ আনসাৰ অলপ ভুলৰ কাৰণে তোমালোকে সিটো কিছুমানে দি থৈ আহিব গতে অলপো ভুল নকৰিবা বুজি পাইছা ইতিমধ্যে আমি পঢ়াই দিছো তোমালোকে এইবিলাক আৰু চোৱা বহু ছাত্ৰ ছাত্ৰীয়ে কৈ থাকে স্যাৰ ক্লাছবিলাক ৰেকৰ্ডেড কৰা হয় চোৱা ৰেকৰ্ডেডটো আমি আটাইখিনি পঢ়োৱা নাযায় পাব্লিকতটো আটাইখিনি পঢ়োৱা নাযায় বাৰু মেক্সিমামখিনি আমি কৰা যাব মিনিমামখিনি চোৱা 75 আৰু 76 77 এইকেইটা তোমালোকক কি কৰিম মই লাইভ ক্লাছত বুজাই দিম কাৰণ এইকেইটা অলপ বুজি পাব লগা প্ৰশ্ন ঠিক আছে এইকেইটা এনেকৈ বুজি নাপাব লাইভ ক্লাছত বুজাই দিম যিসকল লাইভ ক্লাছত জড়িত নাই লাইভ ক্লাছ জড়িত কাৰণ এইবিলাকতে খেলাখন হয় ঠিক আছে মই যিকেইটা বুজোৱা নাই ইয়াৰ পেপাৰ মই আটাইকেইটা লাইভ ক্লাছত বুজাম কাৰণ খেলাখন ইয়াৰ ভিতৰতে হ'ব
ঠিক আছে, যিকেইটা এইটো আৰু এইটো চোৱা CFT নম্বৰ প্ৰশ্নটো মই পঢ়ুৱাই নাই এতিয়ালৈকে লাইভ ক্লাছত, এইটো মই পঢ়াই দিম, মানে কেলেণ্ডাৰৰ হেৰি কি সময়ৰ ওপৰত আহে প্ৰশ্ন। ঠিক আছে, সময় মানে ঘড়ীৰ ওপৰত, যে ঘড়ীত এনেকুৱাকে আছে 12:20 কিমান ডিগ্ৰী হ'ব, 12:20 কিমান ডিগ্ৰী হ'ব, বা 1:30 কিমান ডিগ্ৰী হ'ব, এইটো অলপমান কনচেপচুৱেল, যোনে যোনে এইটো কৰিব নাজানে। ঠিক আছে, গতিকে আমি ক্লাছত লাইভ ক্লাছত কৰি দিম, গতিকে তোমালোক যদি জইন হোৱা এইখিনি তোমালোকে সুবিধা পাবা। ঠিক আছে, 78 নম্বৰৰ পৰা বাকীখিনি বাৰু মই কৰি দিম। ঠিক আছে, যিকেইটা অলপ কনচেপচুৱেল সেইকেইটা মই লাইভ ক্লাছত বুজাই দিব লাগিব। ঠিক আছে, কাৰণ সেইকেইটা ইয়াতে বুজাইলে বুজি নাপাবা। 78 নম্বৰ প্ৰশ্নটো, প্ৰদত্ত চিত্ৰত প্ৰশ্ন চিহ্নত থকা সংখ্যাটো লিখা। ইয়াত কি আছে, মই অলপ জুম কৰি দিছো চাবা। ইয়াত কি আছে, 0 1 আছে, 1 2 আছে, 3 5 আছে। তাৰপিছত কি হ'ব, 0 1 আছে, 1 2 আছে, 1 2 আছে, ওকে, 3 5 আছে, তাৰপিছত কি হ'ব সুধিছো। ইয়াত চোৱা এনেকুৱা কৰিছে, 0 আৰু 1 কিমান হ'ব, 0 যোগ, মই মুচিয়াই দিছো। এতিয়া কি কৰিম চোৱা, এই 0 যোগ 1, 0 যোগ 1 মানে কিমান হৈছে, 1 হৈছে। বুজি পাইছা কথাটো, এনেকুৱা ধৰণৰ। এই 0 আৰু যোগ কৰোঁতে কিমান হৈছে, 1 পাইছো, এই 1 লিখিছো। ঠিক আছে, বা এনেকেও লিখিব পাৰা, বুজি লোৱা দেই, বুজাৰ চেষ্টা কৰা বুজিবৰ কাৰণে। 0 আৰু 1 কিমান হৈছে, 1, এই 1 2 কিমান হৈছে, 3, 3 পাছে কিমান হ'ব, 8 হ'ব। চোৱা, বুজি পাইছা, আকৌ এবাৰ বুজাই দিছো। এই 0 আৰু 1 কি হ'ব, এই পিছৰ এইটো হ'ব, 0 1 1 হ'ব, এই 1 আৰু 2 কি হ'ব, এই 1 আৰু 2 তাৰপিছত হ'ব 3 হ'ব, আৰু 3 আৰু 5 হৈ পেলাই তাৰপিছত কি হ'ব, 8 হ'ব। ধৰিব নিশ্চয় পাৰিছা, যদি বুজি পোৱা নাই মই লাইভ ক্লাছত বুজাই দিম। কিয় জানে, কাৰণ এইটো যদি অসুবিধা পাইছা, কাৰণ এটাও অসুবিধা হ'ব নালাগে। 0 1 তাৰপিছত 1টো লিখিছো, আৰু 1 2 তাৰপিছত 3টো লিখিছো, আকৌ 3 পাছে তাৰপিছত কি লিখিম, 8 লিখিম। অকে, 8 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল সময় পাইছা, এইখিনি ভালদৰে পঢ়া দেই, ভালদৰে পঢ়া। মই ৰিকুৱেষ্ট কৰিছো, এটা ভাল স্কলাৰশ্বিপ তোমালোকে 8তে দিব পাৰা, যিহেতু হেৰুৱাই নেখেদাবা। ঠিক আছে, নেক্সট 79 নম্বৰ প্ৰশ্নটো, আৰু লাইক কৰা যদি ভিডিঅ'টো ভাল পাইছা। ঠিক আছে, যদি ডে উইক হয়, ডে ইজ টু উইক 7:1 দিয়া আছে, তেতিয়া মান্থ ইজ টু ইয়াৰ কিমান হ'ব? অৰ্থাৎ ডে আৰু ডে ইজ টু উইক মানে কি দিয়া আছে, উইক মানে এইটো দিয়া আছে, 7:1 দিয়া আছে, এইটো দিয়া আছে। তেতিয়াহ'লে এই মান্থ আৰু ইয়াৰ কি হ'ব, MONTH, ইয়াৰ কি হ'ব, বুজি পাইছা? চ' ইয়াত লিংক কি আছে চোৱাচোন, লিংক এটাই পাইছা, ডে মানে কিমান হ'ব, 7 দিন, 7 দিন, ডে মানে 7 দিন, সপ্তাহ, 7 দিনে এসপ্তাহ হৈছে, 7 দিনে এসপ্তাহ, অৰ্থাৎ দিন মানে 7 দিন, ডে বুলি দিয়া আছে মানে দিন, 7 দিনে উইক মানে এসপ্তাহ, 7 দিনে এসপ্তাহ দিয়া আছে। তেতিয়া মান্থ আৰু ইয়াৰ কি হ'ব, মান্থ আৰু ইয়াৰ, মান্থ মানে 12 মাহে কিমান হ'ব, 1 বছৰ হ'ব। 1 বছৰ হ'ব নহয়, 12 মাহে 1 বছৰ, এইটো আছে ন অপশ্যনত, আছে, চিটো হ'ব শুদ্ধ উত্তৰ। চাই লোৱা ভালদৰে, চাই লোৱা যে কি আছে, ডে মানে 7 দিন, উইক মানে কি দিছে, এসপ্তাহ, আকৌ মান্থ দিয়া আছে, মান্থ মানে 12 মাহে কিমান দিয়া আছে, 1 বছৰ, 1 ইয়াৰ, গতিকে 12:1 হ'ব, অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্নটো চাওঁ, তাৰপিছত 80 আছে প্ৰশ্ন। যদি গাৰ্ল প্লাছ ডল 89 হয়, ইয়াৰ বাবে তোমালোকে জানিব লাগিব, মই আগতেও কৈছো ক্লাছ বিলাকত, তোমালোকে এটো কেই নম্বৰত আছে, বি টো কেই নম্বৰত আছে, সেইখিনি জানিবা। যদিও মনত নাথাকে পৰীক্ষাত ফটকনে লিখি ল'বা, ABCDEFG এনেকৈ লিখি ল'বা, বা পৰীক্ষাত বহি নিদিয়াৰ আগতে তোমালোকে প্ৰশ্ন মানে ধৰ লিখিব ষ্টাৰ্ট হোৱা নাই আৰু ৱেবাৰ দিয়াই নাই, প্ৰশ্নখন দিছে, তেতিয়া তোমালোকে প্ৰথমতে ABCD খন পিছফালে লিখি পেলাই এটো কেই নম্বৰত, 1 2 3 এনেকুৱাকে লিখি ল'বা, তাতে লাগিব, এনেকুৱা প্ৰশ্ন আহিব 4-5টা বেছি আহিব। গতিকে যিটো কেই নম্বৰত আছে, ইয়াত গাৰ্ল GIRL প্লাছ ডল DOLL ডল, ইয়াত বেলেগ একো নাই। যিটো কেই নম্বৰত আছে, আমি যদি চাওঁ ABCD যিটো থাকে 7 নম্বৰত, তোমালোকে চাবা যিটো থাকে 7 নম্বৰত যোগ কৰিবা, তাৰপিছত I2, এই I2 কেই নম্বৰত থাকে, I2 থাকে 9 নম্বৰত, R2 কেই নম্বৰ, ABCD, A যদি 1 নম্বৰত, B যদি 2 নম্বৰত, C যদি 3 নম্বৰত, এনেকুৱাকে R2 কেই নম্বৰত থাকে, R2 থাকে 18 নম্বৰত, কি হৈছে, R2 থাকে 18 নম্বৰত, L2 কেই নম্বৰত থাকে, L2 থাকে 12 নম্বৰত,
হল এই প্লাসটো আছে প্লাসটো দিবা এবাৰ ডিটো কেই নম্বৰত থাকে ডিটো থাকে 4 নম্বৰত প্লাস তাৰপিছত ওটো কেই নম্বৰ ওটো থাকে কেই নম্বৰত আছিল 15 নম্বৰত থাকে ন ওটো 15 নম্বৰত এই মুখস্থ কৰিবা এইখিনি মনত ৰাখিবা এলটো 12 নম্বৰত থাকে দুটা এল গতে 12 যোগ 12 প্ৰথম এইখিনি যোগ কৰা গাৰ্ল তাৰপিছত দলটো যোগ কৰা কিমান হ'ব 7 9 18 আৰু 12 দি যোগ কৰো তেতিয়া তোমালোকে 8 দিয়ে 10 10 9 19 19 7 কিমান হ'ব 26 6 7 গ'ল 2 তারপর 1 2 এই 2 দি 4 46 পাবা প্লাস এখানে যোগ করা 2 দিয়ে 4 4 পাশে 9 9 4 13 3 হাতে গ'লে 1 2 3 হাতে 4 43 আৰু এইটো জানাই তোমালোকে যোগ কৰিব এটা 43 আৰু 46 কিমান যোগ কৰিব 3 9 4 আছে 8 89 ওটা 89 আছে না চোৱাচোন এসো 89 আছে গতি যদি 89 আছে এইটা যোগ কৰিছে এই ফৰ্মতে আছে আমি মানে এইটো সোনকালে কৰিব লাগিব দে মেইন কথা যিমান পাৰা সোনকালে কৰিব লাগিব মানে 89 আছে মানে এইগিটা এনেকুৱাকে কৰিব লাগিব তাৰ পিছত মান্থ আৰু ইয়াৰটো তেনেকুৱাকে কৰা ঠিক আছে বুজি পালা কেনেকৈ হল এই গোটাগিটা সংখ্যা জি টো কেই নম্বৰত আছে আই টো কেই নম্বৰত আছে আৰ টো কেই নম্বৰত আছে এল টো কেই নম্বৰত আছে প্লাস ডি টো কেই নম্বৰত এই গোটাগিটা যোগ কৰিলে কিমান পাইছে 89 আছে মানে তাৰ পিছৰ সিস্টেম তেনেকুৱাকে দিয়া আছে তাৰ পিছৰ সিস্টেমটো চাও যদি কি আছে চাম এতিয়া হা চোৱা এম ও এন টি এইচ এম টো কেই নম্বৰত আছে এম ও এন টি এইচ এম টো আছে কেই নম্বৰত হ'ব এম টো 13 নম্বৰত থাকিব এম টো থাকিব 13 মুখস্থ কৰিব দে এম টো থাকিব 13 নম্বৰত 13 নম্বৰত তাৰ পিছত ও থাকে 15 নম্বৰত লিখা যোৱা নাই 15 নম্বৰত তাৰ পিছত থাকিল এম ও এন থাকিল কেই নম্বৰত এন থাকিল 14 নম্বৰত টি থাকিল টি টো আছে 20 নম্বৰত এইচ টো আছে 8 নম্বৰত আকৌ ওয়াই টো আছে 25 নম্বৰত তাৰ পিছত ই টো আছে 5 নম্বৰত এ টো আছে 1 নম্বৰত আৰু আৰ টো আছে কেই নম্বৰ আৰ টো 18 নম্বৰত যোগ কৰা 8 8 1 9 9 পাশে 14 14 আছে 19 19 আছে 27 শূন্য থাকিল 27 4 31 31 5 হল 36 36 3 39 9 3 কেৰি অর্থাৎ 3 হাতে গ'ল কি থাকিব এফালে এইটা লিখা হল এবাৰ যোগ কৰা 1 2 সরি ওকে এবাৰ সবা 1 তাৰ পিছত 2 2 1 3 4 5 4 5 তাৰ পিছত হল 5 1 6 6 1 7 7 1 8 8 3 কিমান হ'ব 11 হ'ব যোগ আৰু বেলেগটো একো নাই যোগ হ'ব 119 পালা এটা অপশন চাম এতিয়া 119 টো নাই কিন্তু ইয়াত অপশনটো 119 হ'ব লাগে ঠিক আছে 119 হ'ব লাগে এটো পিন মিস হৈছে ঠিক আছে এটো পিন মিস হৈছে 119 হ'ব বেলেগ নিয়ম নাই ইয়াত ঠিক আছে এনসারটো কি হ'ব লাগে এনসারটো 119 গতে যোৱাবাৰ মিস হৈছে কথা নাই গতে এবাৰ আহিলে এনেকুৱা হ'ব নেক্সট হৈছে in a certain code 6 equal 9 then 9 6 ইকুয়াল কিমান হ'ব যদি 6 টো যদি 9 হয় মানে 6 টো উল্টা লিখিছে ওটা কিমান আছে 96 টো কিমান হ'ব এই 9 টো উল্টা লিখা 6 হ'ব আৰু 6 টো উল্টা লিখা 9 হ'ব যদি 6 টো উল্টাকে 9 লিখিছে ওটা 9 টোকে উল্টাকে লিখা 6 হ'ব 6 টো উল্টাকে লিখিলে 9 হ'ব অপচন আছে 69 আছে এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত চাবা তাৰ পিছতটো কি আছে নিৰ্দেশনা 82 পৰা 87 লৈকে তলৰ প্ৰশ্নবোৰ অদ্ভুত উত্তৰ দিয়া আছে অৰ্থাৎ ইয়াত যদি অড ইন দা ফলোইং কুৱেশ্যন আইডেন্টিফাই দা অড ইন দা ফলোইং কুৱেশ্যন ইয়াত ট্ৰেইন বা ৰেলগাড়ী বাহন কাৰ বাছ আৰু নাও বোট ইয়াত কোনটো অমিল আছে আমি হেতু চাব লাগিব যদি আমি চাও ট্ৰেইনটো স্থলভাগত চলে মাটিত চলে অৰ্থাৎ স্থলভাগত বাহন কাৰটো স্থলভাগতে চলে অৰ্থাৎ মাটিত চলে
বাছটো মাটিত চলে কিন্তু নাওটো ক'ত চলে আৰু বোটটো ক'ত চলে বোটটো পানীত চলে গতিকে ইয়াত যদি এনসাৰটো চাবলৈ যাওঁ তেতিয়াহ'লে বিটো হ'ব ডিটো হ'ব নাও অৰ্থাৎ বোট হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিয় শুদ্ধ উত্তৰ বুলি ক'লো কাৰণ এইটো অমিল এতিয়া 3 নম্বৰ প্ৰশ্নটো গাই অৰ্থাৎ কাউ বাদুলি বেত হাঁহ দাগ ছাগলী গোট ইয়াত কোনটো অমিল যেন তোমালোকৰ অনুমান হৈছে কোনটো অনুমান হৈছে হেৰি বুলি সেইটো তোমালোকে কমেন্ট সেকশনত জনাবা যেটো একেবাৰে সহজ মই পিন কৰি দিম মেছেজটো ঠিক আছে সহজ এটো তোমালোকে এবাৰ কমেন্ট সেকশনত জনাবা সকলোৱে ট্ৰাই কৰিবা ঠিক আছে মই ইমান পঢ়ি ক্লাস কৰি আছো তোমালোকে এটা লিখোতে ইমান সময় না যায় হয় নহয় এনসারটো দিলা হল যে এনসারটো বি এনসারটো সি এনেকুৱাকে দিলে হয় ঠিক আছে সাম নেক্সট ক্লাছত বকলে মই উত্তৰটো কৰি দিম আৰু যোনে কৈ দিছে শুদ্ধ দিছে তাৰ উত্তৰটো নামকৰণ কৰিম নেক্সট হল টেবুল টেনিস দবা বেডমিন্টন ফুটবল নিশ্চয় তোমালোকে দেখা পাইছা টেবুল টেনিসটো ক'ত খেলে ভিতৰত খেলিব পাৰে ইনডোৰ গেম দবাটো তেনেকুৱাকে বেডমিন্টন তেনেকুৱা ফুটবলটো ক'ত খেলোৱা যায় ফুটবলটো বাহিৰত খেলা যায় আউটডোৰ গেম বুলি ক'ব পাৰা ঠিক আছে মানে ফুটবলটো কোনোবাই ভিতৰত খেলে নেকি টেবুল টেনিসটো ভিতৰত খেলিব পাৰি দবা পাৰি বেডমিন্টন পাৰি নহয় ৰুমৰ ভিতৰত কিন্তু ফুটবলটো খেলিব নোৱাৰে 85 নম্বৰ ডলফিন কাছ তিমি মাছ হাঙৰ শাৰ্ক তেতিয়া কোনটো হ'ব ডলফিন তিমি মাছ আৰু শাৰ্ক এইকেইটা ক'ত থাকে সাগৰত থাকে আৰু কাছটো সাগৰত নোপোৱা আমাৰ লোকেলত পোৱা যায় এইকেইটা লোকেলত পোৱা নাই নোপোৱা মানে অমিলটো ইয়াত যদি আমি চাওঁ কাছটো দেখোন অমিল পাইছো এতিয়া কাছটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 86 নম্বৰ প্লেটো নিউটন সক্ৰেটিস আৰু কান্ত বুলি কওঁতে ইমানুৱেল কান্ত হয় দেই এতিয়া ইয়াত বহুতে নাজানে ঠিক আছে বহুতে মানে নাজানাৰ কাৰণটো এইটোৱে যে প্লেটো হৈছে এগৰাকী ফিলোসফাৰ কান্ত হৈছে এগৰাকী ফিলোসফাৰ সক্ৰেটিস হৈছে এগৰাকী ফিলোসফাৰ দাৰ্শনিক মানে হা কিন্তু নিউটন এগৰাকী সাইন্টিস্ট গতিকে নিশ্চয় তোমালোকে এনসাৰটো মিলিব পাৰিছা শুদ্ধ হ'ব বিটো ঠিক আছে 87 নম্বৰ প্ৰশ্নটো কি দি আছে অসম বিহাৰ কলিকতা আৰু পাঞ্জাব ঠিক আছে কি আছে অসম বিহাৰ কলিকতা আৰু পাঞ্জাব ইয়াত যেটা কোনটো তোমালোকৰ মতে ইয়াত অমিল প্ৰথম চোৱা ইয়াৰ এনসাৰ দি চাও তেতিয়ালে কোনটো হ'ব সিটো হ'ব শুদ্ধ উত্তৰ কিয় কৈছো কাৰণ অসম বিহাৰ আৰু পাঞ্জাব হৈছে ৰাজ্য ষ্টেট কলকাতা হৈছে এখন সিটি বা ক্যাপিটেল ঠিক আছে বাকি এইখন ৰাজ্য হয় কলকাতা ৰাজ্য নহয় হয় নেকি নহয় গতিকে 89 ৰ পৰা 90 লৈকে দুটা আছে এইটা কি কৰিব দিছে তোমালোক কৰিব দিছে 88 89 আৰু 90 তিনিটা ঠিক আছে 88 89 আৰু 90 তিনিটা চোৱা প্ৰথম কি দি আছে তলৰ প্ৰতিটো প্ৰশ্নতে চাৰিটা চিত্ৰৰ ভিতৰত তিনিটাৰ কিছুমান সাদৃশ্য আছে বিসদৃশটো চিনাক্ত কৰা বহুতে ভাবে এইকেইটা পাৰিলে হ'ব নেকি কিন্তু খেলখন ক'ত হৈ জানে যিকেইটা মেইন টান গেটাত হয় গতিকে টান গেটা আমি ক্লাছ কৰি আছো কৰিব লাগিব ঠিক আছে আৰু সময় মেনেজ কৰাটো বহুত ডাঙৰ কথা ঠিক আছে ইয়াৰে এনসাৰ কোনটো হ'ব এ হ'ব বি হ'ব সি হ'ব নে ডি হ'ব গতিকে আমি যে শুদ্ধ উত্তৰটো চাওঁ তেতিয়ালে কি বুলি কৈছে এ বি সি ডি ৰ শুদ্ধ উত্তৰ কোনটো হ'ব অমিলটো উলিয়াব দিছে যিহেতু তোমালোকে চোৱা এই সাৰ্কুলটো চোৱা এই সাৰ্কুল এনেকুৱাকে দিয়া আছে ইয়াতটো এনেকুৱাকে তিনিটা সাৰ্কুল আকা আছে ইয়াত তোমালোকে চোৱা এনেকুৱাকে ইয়াত কেইটা আছে তিনিটা ধুনীয়াকৈ দিয়া আছে ইয়াতো এটা যেনেকুৱাকে আছে ভিতৰৰ গিটাও একে শেপতে একে আছে এনেকুৱা এটা শেপতে আকা আছে এটা শেপতে আকা আছে কিন্তু ইয়াত চোৱাচোন প্ৰথম ত্ৰিভুজ দিছে দ্বিতীয়টো ত্ৰিভুজ তৃতীয়টো মাজত কিবা এটা অদ্ভুত চিত্ৰ দিছে চোৱাচোন হয় না বাকি কিটা চোৱা একে নিচিনা যে প্ৰথম ডাঙৰ বৃত্তটো তাৰ সৰু বৃত্ত এনেকুৱা দিয়া আছে ইয়াতো এনেকুৱা দিয়া আছে ইয়াতো তেনেকুৱা দিয়া আছে কিন্তু তলৰ এফালে চোৱা কিবা অদ্ভুত এটা আকৌ মাজত পিছফালে দিয়া আছে এনেকুৱাকে অদ্ভুত এটা দিয়া আছে গতিকে নিশ্চয় ডিটো হ'ব গতিকে ডিটো হ'ব অমিল অদ্ভুত হয় নহয় বিসদৃশ অৰ্থাৎ অড ফিগাৰ তাৰপিছত আহিল নেক্সট চাবা 89 নম্বৰ প্ৰশ্ন ইয়াত চোৱা এ দিয়া আছে বি দিয়া আছে সি দিয়া আছে ডি দিয়া আছে ইয়াত কোনটো মিলা নাই নিশ্চয় চকুত পৰিছে তোমালোকৰ এই মুখ দুখন এনেকুৱাকে দিয়া আছে চোৱাচোন এনেকুৱাকে দিয়া আছে
ইয়াৰ আকৌ গছটোৰ নিচিনাকৈ দিয়া আছে, ওপৰৰ উৎটো দিয়া আছে। চোৱা ইহঁতৰ তলৰ উৎকেইটা দিয়া আছে আৰু ইয়াৰ ওপৰৰ উৎকেইটা দিছে, গতিকে অমিলটো কোনটো হ'ব? চিটো হ'ব অমিল, বুজা নাই? অমিলটো কোনটো হ'ব? চিটো হ'ব। তাৰ পিছৰ প্ৰশ্নটো আহিল 90 নম্বৰ, অৰ্থাৎ লাষ্টৰ আজিৰ এমএটি পাব লাষ্ট প্ৰশ্ন সেইটো 90তম প্ৰশ্নটো। ইয়াত কি আছে চোৱাচোন, ইয়াত কিমান হ'ব? এনেকুৱাকে দিয়া আছে, যদি আমি চাওঁ এইটো 10টা বজা, ইয়াত 10টা, ইয়াত 11টা থাকে, হয় নহয়? ইয়াত চোৱা ইয়াত কি থাকিল? 9টা, 10টা, 11টা, 12টা, 1টা, 2টা। আৰু ইয়াত কি থাকিল? মানে ডিফাৰেন্সটো চোৱাচোন তোমালোকে, কি ডিফাৰেন্স আছে? ডিফাৰেন্সটো চাম আমি ইয়াত, যদি চাওঁ বাকী বাদ দিয়া, ইয়াত বেলেগ ডিফাৰেন্স একো নাই। এইটো চোৱা, ইয়াত এটা ডিফাৰেন্স চালে হ'ল, এনেকুৱা চাই থাকিব একো নাই। বাকীকেইটা এনেকুৱাকে আছে, এনেকুৱাকে আছে, এইফালেকৈ আছে, কিন্তু এইটো তলৰ ফালে মুখ কৰা আছে, গতিকে বিটো হ'ব শুদ্ধ। তাইক গমে পাইছা, ঠিক আছে? বিটো হ'ব শুদ্ধ। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা। যিকেইটা কৰিব বাকী থাকিল সেইকেইটা আমি লাইভ ক্লাছত কৰিম, যিহেতু লাইভ ক্লাছত বহু ছাত্ৰ-ছাত্ৰীয়ে পেমেন্ট কৰি কেনে ক্লাছ কৰি আছে, গোটেইখিনি ফ্ৰী কৰি দিলে তেওঁলোকে সুবিধা পায়। বা ইউটিউবতো থাকিব বাৰু, কিন্তু ইউটিউবত 60% হেল্প কৰা হ'ব আৰু 100% হেল্প কৰিম আমি অনলাইন ক্লাছত, ঠিক আছে? সদায় ক্লাছ হৈয়ে আছে, গতিকে আগবাঢ়িয়ে আছো। আৰু যিসকল নতুনকে জইন হবা, তোমালোকৰ আগৰ ক্লাছ বিলাক লগে লগে দিয়া হ'ব, নোটছ পাতি সম্পূৰ্ণ তোমালোকে চিন্তাই কৰিব নালাগে, এতিয়া সকলোখিনি সুবিধা পাবা কেৱল এছআৰ এডুকেশ্যনৰ অনলাইন টিউচন ব্যৱস্থাত। আৰু লগতে তোমালোকে টেক্সৰ পঢ়ি আছো, কোনোবা যদি টিউচনৰ কাৰণে হাবাথুৰি ঠাই খুলিছা, মেথছ বুজি নাপাওঁ, চাইন্স বুজি নাপাওঁ, ছচিয়েল বুজি নাপাওঁ, আৰু ইংলিছ গ্ৰামাৰ 4টা বিষয় 99 টকাত পঢ়োৱা হয়, ঠিক আছে? মাহিলী। কিন্তু এতিয়াতো আৰু এটা সুবিধা কৰি দিয়া হৈছে, 249 টকাতে একে বছৰিকা পৰীক্ষা, মাৰ্চত বছৰিকা পৰীক্ষা হৈ যায়, বছৰিকা পৰীক্ষালৈকে পঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে যিসকল ছাত্ৰই জইন হ'ব বিচাৰে হ'ব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা, ঠিক আছে? কিবা বুজিব থাকিলে